নমস্কাৰ আজি মই আছো গোলাঘাট ডিস্ট্ৰিক্টৰ দেৰগাঁও জেলেহুৱা গাঁৱত আৰু জেলেহুৱা গাঁৱতে নতুনকৈ হাতীৰ পোৱালি জন্ম দিলে লক্ষীয়ে আৰু যোৱা মাহৰ 19 ছেপ্টেম্বৰত ৰাতি জন্ম হ'ল হাতীৰ পোৱালিটো আৰু হাতীৰ পোৱালিটোৰ নাম ৰাখিলে জুবিন আৰু গাঁওবাসীয়ে মৰমত জুবিন বুলি নাম ৰাখিলে আৰু এই জুবিনক চাবলৈ মই আহিলো কলিয়াবৰৰ পৰা আৰু গাঁওবাসীয়ে খুব মৰমত জুবিন বুলি ৰাখিলে নাজানো কিয় বা ৰাখিলে জুবিন নামটো কিন্তু যিয়ে হওক গাঁওবাসীয়ে ৰাখিছে আৰু মৰম ভাল পোৱাত আৰু তাৰ নাম জুবিন বুলি ৰাখিলে আৰু তাকে চাবলৈ আহিলো আৰু খুব মৰমীয়াল খুব ধুনীয়া দেখাত আৰু খুব মৰম লগা আমাৰ কাঞ্চনৰ নিচিনা আমাৰ কাঞ্চিৰ পোৱালি যে কাঞ্চনৰ নিচিনা হয় দেখাত সেম টু সেম কাঞ্চনৰ নিচিনা আৰু খুব খেলি আছে খুব উমলি জামলি আছে কিমান ধুনীয়া দেখাত আৰু মখনা পোৱালি হয় মটা হাতীৰ পোৱালি হয় মখনা পোৱালি আৰু চকুকেইটা ৰঙা হৈ আছে কাৰণ কম বয়সৰ পোৱালি যে আৰু মোৰ লগত খেলিবলৈ আহি গ'ল কিমান ধুনীয়া দেখাত আৰু মোৰ লগত খেলি আছে আমাৰ যেনেকৈ কাঞ্চনে আমাৰ লগত খেলে তেনেকৈ খেলি আছে কিমান ধুনীয়া মোৰ গাত মানে বহি দিছে আৰু কিমান ধুনীয়াকৈ বহি দিছে গাত কিমান ভাল লাগিছে আৰু লক্ষীয়ে তাৰ মাকে পাত খাই আছে ওপৰত আৰু লক্ষী আৰু এটা পোৱালি আছে সেইটো নাম হ'ল বালি আৰু বালিৰ বয়স হ'ল 6 বছৰ আৰু জুবিনৰ বয়স হ'ল 1 মাহ যোৱা মাহৰ 19 ছেপ্টেম্বৰত জন্ম হ'ল জুবিনৰ আৰু দেখাত খুব ধুনীয়া খুব মৰম লগা আৰু তাক মৰম কৰি আছো কাৰণ হাতীৰ পোৱালিবিলাক মানে মোৰ বহুত মৰম লাগে সেইকাৰণে তাইহঁতক মৰম কৰোঁ যেনেকৈ আমাৰ কাঞ্চনক মৰম কৰোঁ প্ৰত্যেক হাতীৰ পোৱালিকে তেনেকৈ মৰম কৰোঁ আৰু জুবিন যাতে খুব ধুনীয়াকৈ ডাঙৰ দীঘল হয় আৰু ভগৱানে যাতে তাক সদায় ধুনীয়াকৈ ৰাখে সদায় তাৰ সুস্বাস্থ্য কামনা কৰিলোঁ সদায় ভালকৈ থাকে ধুনীয়া হৈ থাকে তাকে বিচাৰোঁ আৰু ইফালে লক্ষীক চলাই দাদা এজনে আৰু বহি আছে আৰু লক্ষী ইফালে বাঁহ পাত খাই আছে আৰু জুবিনে মোৰ লগত খেলি আছে আৰু কিমান ধুনীয়া দেখাত আৰু খুব ভাল লাগিল আৰু জেলেহুৱা গাঁৱতে জন্ম হ'ল জুবিনৰ আৰু গাঁওবাসীয়ে ধুনীয়াকৈ মৰমত নাম দিলে জুবিন বুলি আৰু মোক বহুত মানুহে ভিডিঅ'ত কৈ আছে মানে ভিডিঅ'টো মই ৰাতিপুৱা আপলোড কৰিছিলোঁ বহুত মানুহে মোক গালিও দিছে কৈছে জুবিন কিয় ৰাখিলে কি কথা এইটোতো আমি নাজানো না মই চাবলৈহে গৈছোঁ জাষ্ট চাবলৈ গৈছোঁ আৰু চালোঁ খুব ভাল লাগিল গাঁওবাসীয়ে জুবিন বুলি নাম দিলে আৰু বহুত মানুহে বেয়াকৈ কৈছে আৰু কমেণ্টত কৰি আছে কিয় জুবিন দা ৰাখিলে আৰু জুবিন দা হ'ল আমাৰ হিয়াৰ মঠু আমাৰ জুবিনদাৰ নিচিনা কোনেও হ'ব নোৱাৰে কিন্তু হাতী পোৱালিটোৰ সেইদিনতে জন্ম লৈছে বুলি আৰু জুবিন ৰাখিছে এতিয়া গাঁওবাসীয়ে মৰম ভাল পোৱাত ৰাখিছে সেইটোতো মোক কৈ বাৰু লাভ নাই কিন্তু ৰাখিছে আৰু ৰাখিছেই আৰু এইফালে তাৰ ককায়েক হ'ল বালিয়ে মোলৈ চাই আছে আকৌ বেয়াও পাইছে তাৰ ভাইটিক চুই আছোঁ বুলি মৰম কৰি আছোঁ বুলি হিংসা হৈছে আৰু বালিৰ সেই তেনেকৈ কৰি আছে বালিয়ে আৰু লক্ষীয়ে মোক চিনি পায় আৰু মোৰ লক্ষীয়ে মোক চাই আছে বাৰে বাৰে আৰু হাতীৰ মাকবিলাকে মানে কি পোৱালিক মৰম কৰিলে ঘূৰি ঘূৰি চাই থাকে এতিয়া মোক চিনি পায় বুলি আৰু মোক একো কোৱা নাই আৰু ধুনীয়াকৈ পোৱালিটো মোৰ লগত খেলি আছে মোক হেঁচা মাৰিও হেঁচিও আহে আকৌ হেঁচি ধৰে কেতিয়াবা তেনেকৈ কৰে মানে খেল ধেমালিৰ মাজতে 1 মাহৰ পোৱালি আৰু এনেকুৱাই বাৰু আৰু খুব ধুনীয়া দেখাত খুব মৰম লগা আৰু লক্ষীৰ পোৱালি বালি আৰু জুবিন খুব মৰম লগা খুব ধুনীয়া আৰু ধুনীয়াকৈ হৈ থাকক সিহঁত আৰু ৰুবুলদা হ'ল মেইন ৰুবুলদাই সিহঁতক চোৱা চিতা কৰে আৰু ধুনীয়াকৈ ৰাখিছে সিহঁতক ধুনীয়াকৈ প্ৰতিপালন কৰি ৰাখিছে আৰু হাতীকেইটা হ'ল কোৰালগুৰিৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ কোৰালগুৰিৰ হাতী হয় আৰু জন্ম লৈছে আপোনাৰ জেলেহুৱা গাঁৱত খুব ধুনীয়া আৰু আপোনালোক কেতিয়াবা গোলাঘাটৰ কোৰালগুৰিত আহিলে নিশ্চয় সিহঁতক দেখা পাব লগ পাব আৰু এতিয়া জুবিনেতো এতিয়া মাকৰ গাখীৰেই খাব অলপ ডাঙৰ দীঘল হ'লে বাৰু বেলেগ খোৱা খাব ফল মূল খাব আমাৰ কাঞ্চনৰ নিচিনা কাঞ্চিৰ পোৱালি যে কাঞ্চন তাৰ নিচিনা খোৱা বোৱা কৰিব আৰু ডাঙৰ দীঘল হ'ব ধুনীয়াকৈ আৰু খুব ডাঙৰ এটা মখনা হাতী হ'ব কাৰণ তাৰ গাৰ গঠনটো দেখিয়ে ক'ব পাৰিছোঁ বাৰু আৰু তাৰ বাপেকৰ নাম হ'ল মোহন এতিয়া বৰ্তমান অলপ আঁতৰত আছে আৰু সিহঁত ধুনীয়াকৈ ডাঙৰ দীঘল হওক।